আমার উজনপেটলা গাঁও হয়। এইখন গাঁৱত আমাৰ উজনপেটলা পাৰ্ট ওৱান আর কি। আমাৰ বহুত খেতিয়ক আছে। আমাৰ এই অঞ্চলৰ মানুহখিনি সবে কৃষিৰ ওপৰত নিৰ্ভৰশীল। তা আজি জেঠ মাহ গ'লেই প্ৰায় আর আজিলৈকে পানী আমি কঠুৱা ৰুব পৰা নাই। সেইকাৰণে কৃষকসকল আমি বহুত চিন্তিত হৈছোঁ আৰু এতিয়া কি কৰা যায় তাকে চিন্তা কৰি আছোঁ। কিন্তু যিহেতু পানীৰ ব্যৱস্থা আছে, সিহঁতে পানী চানী দি কঠুৱা ৰুই আছে, কিন্তু আমিতো ৰুব পৰা নাই। আমাৰ ইয়াৰ ওচৰতে এটা মানে অসমৰ ভিতৰত ভাল এটা কি আছে, জলসিঞ্চন ব্যৱস্থা আছে, কিন্তু এইটো কাৰ্যকাৰী নহয়। ইহঁতে কি কৰে মানে বাৰিষা কালত ইহঁতে পানী দিয়ে আৰু গৰমৰ দিনত পানী নিদিয়ে। আৰু যদি আমি বড়ো ধানৰ খেতি কেতিয়াবা কৰোঁ, কৰিলে কি হয়, অলপ প্ৰথমতে অলপখিনি দিয়ে, তাৰপিছত আৰু নিদিয়া হৈ যায়। তাৰপিছত ভালদৰে আমি চপাব নোৱাৰোঁ। আৰু এটা প্ৰব্লেম হয় কি আমাৰ মানে ইহঁতে ভাল মানে তাতে বহুত ডাঙৰ এটা জলসিঞ্চন কি, কিন্তু ইহঁতৰ মানে কি মেচিন নাই তাতে পানী দিব। তাতে গ'লে ইহঁতে কয় কি আমাৰ মেচিন নষ্ট আছে, আমি বেছি দিব নোৱাৰিম। তা আমি কৃষকসকলে সবেই চিন্তিত হৈছোঁ। আৰু এতিয়া জেঠ মাহ গ'লে আৰু কঠীয়া ৰুব পৰা নাই, আৰু এতিয়া ৰুব পৰা অৱস্থাতো নাই, পানী নাই। তেতিয়া কি কৰিম আমি তাকে ভাবি আছোঁ। আৰু আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাওঁ যে, বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আমাৰ এই অঞ্চলত এটা ভাল এটা জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়ে। আমি যাতে মানে খেতি কৰিব পাৰোঁ, আৰু যাতে মানে বাৰিষাৰ ওপৰত যাতে আমি নিৰ্ভৰশীল হ'ব নালাগে। সেইকাৰণে কমচে কম আমাৰ কঠীয়াখনে ৰুব পৰা ব্যৱস্থা কৰি দিয়ে যাতে, এইটো আমাৰ অনুৰোধ আৰু কি। এতিয়া ক'ত হাল মাৰিব? এতিয়া ট্ৰেক্টৰে আহিছে, ট্ৰেক্টৰে ইহঁতৰ নাঙলে বোলে নোসোমায় ভিতৰত। আজি কাতি মাহত পানী হৈছে, তাৰপিছত আজিলৈকে পানী হোৱা নাই। ইহঁতৰ নাঙলৰ ফাল ভাঙি যায়। ইহঁতে পানী নিদিয়া হ'লে আমি কঠীয়া ৰুব যদি আমি কঠীয়া খেতিত মানে ইহঁতক হাল মাৰিব দিওঁ, ইহঁতে কয় কি নহয় আমি তোৰ মাৰিব নোৱাৰিম, নাঙললৈকে ভাঙি যায়। সেইকাৰণে আমি ৰুব পৰা নাই। এতিয়া কি কৰোঁ, আমি বহুত চিন্তাত পৰিছোঁ। এতিয়া আমাৰ কি হ'ব? আমিতো এই অঞ্চলত যিহেতু মানুহকেইটা কৃষিজীৱী, কি হ'ব এতিয়া আমি মানে এইটো আৰু কি ক'ব নোৱাৰোঁ। আৰু কেনেকৈ হ'ব? পানী নাই, বৰষুণ নাই। আমাৰ ইয়াৰ অঞ্চলৰ যিখিনি কৃষক ৰাইজ আছে, সকলোখিনি কৃষক মানুহ কঠীয়া মানে ৰবতো বাট বিচনী হিচাব নোৱাৰা হ'ল। পানী নাই, কেনেকৈ মানে কঠীয়া ৰুব? বহুত সমস্যা। পানী নাই। এইবাৰ যিমান গৰম দিছে, এই গৰমত মানুহ কেনেকৈ মানে বিচন পেলাব? সুবিধাই নাই। কি ক'ব চৰকাৰক? কি আহ্বান জনাব? চৰকাৰক আমি আহ্বান জনাওঁ এইটোৱে যে আমাৰ ইয়াত মানে কিবা পানীৰ ব্যৱস্থা কৰে যেন। মানে পানীৰ ব্যৱস্থা কৰিলে আমাৰ কৃষক ৰাইজখিনি সকলোখিনি উপকৃত হ'ব। এইটোৱে আমাৰ অনুৰোধ চৰকাৰক। সমস্যা মানে এই খৰান বতৰ, কঠীয়া পেলাইছিলোঁ। কঠীয়াটো এতিয়া মানে গাজিছিলে, কিন্তু পেলাৰ পিছত খৰানৰ কাৰণে গোটাই আধা শুকাই গ'ল, আধাখিনি আছে। এনেকৈ ডঙৰ পৰা পানীও হয়, কিমান বাল্টি দি পানীও হয়, কিমান পানী দিম? এতিয়া কিবা একটা সুবিধা পালে ভাল আছিলে। তাৰপৰা আৰু কি আশা কৰিম? আমি সেইটোৱে আশা কৰিছোঁ। মাটি পুৰা ফাটি গৈছে, শুকাই গ'ল। এতিয়া আধা দি কঠীয়া মানে আধা শুকাইছে, আধা আছে। এইখিনিও শুকাই যাব এনেকৈ চাগে। এইখিনিও মানে যদি এনেকৈ খৰান দি থাকে, এইখিনিও শুকাই যাব। কৃষি বিভাগে খবৰ লৈছিল নেকি? কৃষি বিভাগেতো এতিয়ালৈকে খবৰ লোৱা নাই। ইয়াত কোনো ধৰণৰ পানীৰ যোগান ব্যৱস্থা নাই? পানী ব্যৱস্থাৰ যোগান এতিয়াও নাই। কি ক'ব চৰকাৰক? চৰকাৰক এতিয়া কওঁ যে বোলে চৰকাৰে এইটো অলপ চাব লাগে। পানী যোগানৰ কাৰণে যিটো ডঙৰ আমাৰ যিটো ডং আছে, ডঙৰ মাথাত মানে ডাঙৰ পুখুৰী আছে, পুখুৰীটো খুন্দাৰ কাৰণে অলপ চলপ টকা পইচা ধৰি দিলে ভাল হয়। আৰু লগতে এটা বান্ধ এটা জেগাত ভাঙিয়ে সেইটোও যদি ভালকৈ কৰি দিয়ে তেতিয়া ভাল হয়। আৰু প্ৰব্লেমটো হ'ল মানে ইয়াত মানে কঠীয়া পেলাইছিল 5 দিনমান আগত। মানে পেলোৱাৰ লগে লগে মানে পানীৰ ব্যৱস্থা নাথকাৰ কাৰণে মানে মেক্সিমাম মানে জাৱনি মানে শুকাই গ'ল। আৰু যিবিলাক মানে গাজা দিছে মানে এতিয়া মানে পানীৰ লাগিছিল। এতিয়া যদি পানী নাপায়, এতিয়া মানে গোটেইখিনি মানে শুকাই যোৱাৰ মানে এইটো সম্ভাৱনা আছে। দিনত কেইবাৰকৈ পানী দিব লাগে? দিনৰ মানে সন্ধিয়া আৰু পুৱাই মানে 2বাৰকৈ দিয়া আছিল। মানে দুপৰত মানে ৰ'দটো বেছি হোৱাৰ কাৰণে মানে দুপৰত মানে দেৱা হোৱা নাই। চব ফাটি গৈছে, মাটিগিলা চব ফাটি গৈছে। যোৱাবাৰে মানে এনেকুৱা হোৱা নাই। মানে যোৱা বছৰত অলপ কিবা বৰষুণ দিছিল আৰু ডংবিলাক মানে অলপ পানী আহিছিল। মানে এতিয়া মানে ডংগিলা মানে গোটেই শুকাই গ'ল।